নদী নদী হে নদী আপোনালোকৰ কি খবৰ? আপোনালোকে চাগে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি আমি ফুৰিবলৈ যাম। ক'ত যাম আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে শেষলৈ মোৰ ভিডিঅ'টো চাই থাকিব দেই। আৰু আমি দুজনে ওলাইছোঁ, মানুহজন ওলাইছে, মই ওলাইছোঁ। আৰু জোঁৱাই ছোৱালীজনী মনটো শান্তি জোঁৱাই মানে গমে পায় আপোনালোকে ভিডিঅ' জোঁৱাইৰে দি আছোঁ এইকেইটা দিন। আৰু আমিও ওলাব পৰা নাই, ভালকৈ ভিডিঅ' দিব পৰা নাই। এই আজি ভাবছোঁ অলপমান ওলাই যাম, আপোনালোকৰ আগত যিখিনি পাওঁ দেখুৱাম। আৰু জয়াক দেখুৱাম দেই, মোৰতো অলপ মাৰি আছোঁ। আমি দুজন ওলাইছোঁ দেই। আৰু ড্ৰেছটো চাওক, ড্ৰেছটো মই একদম ভলবমৰ ড্ৰেছ পিন্ধিছোঁ দেই আজি বঢ়িয়া। আৰু আপোনালোকে শেষলৈকে চাই থাকিব দেই, তেতিয়াহে গম পাব আমি কি কৰিম গোটেই দিনটো। আপোনালোকে চাই থাকিব। আমাৰ জোঁৱাই যাব নাপাব বেচেৰা, ভৰিখন খোজ কাঢ়িব নাপায়। আমি অহা বছৰ লৈ যাম নহয়। আৰু আমি এই বগৰীবাৰী যাম নহয়, তেতিয়া লৈ যাম দে আমি। এই ডাঙৰটা ল'ব পাৰিবা নেকি? হা হ'ব দে ডাঙৰে ল'ম তাক মানুহজনে তেওঁৰ ভৰাই আছে ইয়াতে। কিমান ভৰালি? চাৰি ৰাস্তা আহি পালোঁ। আৰু এয়া হ'ল আৰু এইখনে হ'ল বিল। চাওকচোন ইমান ধুনীয়া। আৰু এইখিনি আছে এখন পাহাৰ, ইমান ধুনীয়া। আৰু আপোনালোকে চাগে গমেই পাইছে আমাৰ ড্ৰেছ দেখি আমি ক'ত যাম। আৰু আপোনালোকক দেখুৱাই থাকিম। এতিয়া আপোনালোকে ময়ো গৈ আছোঁ, আপোনালোকৰ মোৰ লগত আহোঁতে। আহি পালোঁ। নৰনাৰায়ণ ব্ৰিজখনৰ ওপৰত দি নাযাওঁ, তলেদিহে ৰাস্তাটো দেই। আৰু এয়া হ'ল নতুন ব্ৰিজ বনাই আছে। আগতো আপোনালোকক ভিডিঅ'ত দেখাইছোঁ মই, এই ব্ৰিজটো কমপ্লিট হোৱা নাই। সেইখিনি আহি আছে, যাই আছে। এতিয়া আমিও আহোঁ, আহক মোৰ লগত। আমি মন্দিৰত আহি পালোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব, কি কি কৰোঁ আমি, ক'ত ক'ত যাওঁ আৰু কেনেকৈ কি কৰোঁ। ইয়াতে মন্দিৰৰ পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া দেই। এতিয়া আমি মন্দিৰৰ ভিতৰত যাম। এইখনে হ'ল পাগলাটেক মন্দিৰ, বাবা ভোলানাথ দেই। আৰু আমি এই পাগলাটেক মন্দিৰত সৰুৰ পৰাই পানী ঢালিবলৈ আহি আছোঁ। আৰু ব্ৰহ্মপুত্ৰ নদীৰ কাষতে মন্দিৰটো। আৰু এই মন্দিৰত বহুত দূৰৰ মানুহখিনি আহে পানী ঢালিবলৈ। আগদিনাখনে আহি ইয়াতে থাকে আৰু ৰাতি 3টা বজাতে দুৱাৰ খুলি দিয়ে। আৰু সেয়ে সোনকালকৈ পানী ঢালি গুচি যায়। আৰু বহুত ভিৰ হয় দেই। আৰু এইবাৰো আহিছোঁ, যোৱা বছৰ আহিবই পৰা নাই, সেইকাৰণে এইবাৰ আহিলোঁ। চাওকচোন ইমান মানুহ হৈছে, সঁচাকৈ বাবাৰ ধামত আহি ভালে লাগে। এয়া দেখিছা নহয়, বহুত মানুহ হৈছে দেই, বহুত ভিৰো হয়। আৰু এতিয়া আমি পানী ঢালিম, আপোনালোকে চাই থাকক। ওলাই লওঁ নেকি? চাওকচোন ইমান ভিৰ হৈছে, হেঁচা ঠেলা কৰি হ'লেও
বাবাৰ ওচৰত যাই পানীখিনি ঢালিব লাগিব, কাৰণ সহজ নহয় দেই বাবাৰ ধামত আহি পানী ঢালা, আৰু সেয়ে অলপমান কষ্ট কৰিব লাগিব। আৰু এয়া হ'ল নদীৰ ঘাটটো ধুনীয়াকৈ ঘিৰি দিছে, আৰু ইয়াতে মানুহখিনি গা পা ধুই লয়, আৰু কিছুমানে পানী চিটা দিয়ে লয়, আৰু আমিও তাৰ পৰা পানী চিটা দি ধুনীয়াকৈ ঘৰটো সজাই পানী লৈ আহিছোঁ ঢালিবলৈ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক দেই। আমি ভিতৰৰ শিৱ বাবাক পানী ঢালি আহিছোঁ, তাতে বহুত ভিৰ হৈছে, সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাই। আৰু ইয়াতে এটা শিৱ বাবা আছে, ইয়াতে মোৰ মানুহজনে ধুনীয়া কৰি ধূপ চাকি জ্বলাই সেৱা কৰি আছে, আৰু আপোনালোককো দেখুৱাইছোঁ। আৰু ময়ো সেৱা কৰি ল'লোঁ শিৱ বাবাৰ তাতে। আৰু ওচৰতে এটা হনুমান মন্দিৰ আছে, সেয়ে হনুমান মন্দিৰতো যাম এতিয়া। এয়া মানুহজন আহিছে হনুমান মন্দিৰত সেৱা ল'ল। গোটেই মানুহখিনি ধুনীয়া কৰি মন্দিৰত সেৱা কৰি আছে। আৰু মন্দিৰত আহিলে সঁচাকৈ মনটো বহুত ভাল লাগে, আৰু শান্তিও লাগে দেচোন। ঘৰৰ কথা অলপ হ'লেও পাহৰা খাই মন্দিৰত আহিলে, কাৰণ মন্দিৰৰ পৰিৱেশটোৱে বেলেগ দেচোন। আৰু ময়ো অলপমান সেৱা কৰি লওঁ সেয়ে মন্দিৰত, হনুমান মন্দিৰৰ ওচৰত। আৰু ওচৰতে এটা গুহা আছে, তাতে মানুহজন ধুনীয়াকৈ ধূপ চাকি জ্বলাব, আপোনালোকক দেখুৱাই আছোঁ দেই। আৰু এয়া হ'ল গুহাটো, আৰু গোটেই মানুহখিনি ধুনীয়া কৰি ভিতৰত সোমাই ধূপ চাকি জ্বলায়, আৰু মোৰ মানুহজনো সোমাইছে। ধূপ দিয়া ধোঁৱা না মস্ত। শিৱ বাবাৰ তাতে আহিলোঁ, আৰু পানীখিনি ধুনীয়াকৈ ঢালিলোঁ। পানী ঢালা হৈ গ'ল, এতিয়া আমি ওপৰত যাই আছোঁ। ওপৰত কি কি আছে আমি তাতে আপোনালোকক দেখাম, আৰু মই দেখিম আহক মন্দিৰত। কিবা ল'বি নেকি? হা ধুনীয়া লাগছে না? ৰংগিলা যাব আৰু 10 টাকা একটা, 10 টাকা। হ্যাঁ, এটা 10 টাকা। আমি দোকানৰ পৰা দুটামান বস্তু ল'লোঁ, আৰু ভোকো লাগিছে, সেয়ে আমি দোকানত যাই আছোঁ। চাওঁচোন কি পাওঁ কি খাওঁ। আৰু ইয়াৰ দোকানকেইখন গোটেই নিৰামিষে বনাই দেই, আৰু সেয়ে ময়ো বহিলোঁ আৰু খাই চালোঁ, ভালে লাগিছে, নিৰামিষ সোৱাদ হৈছে দেই। আৰু খাই দি কিনে ওলাই আহি এটা ঠাণ্ডা ল'লোঁ, আৰু ঠাণ্ডাটো লৈ নামাত দেখি যাই আছোঁ, আপোনালোকে চাই থাকক। একদম ধুনীয়া জেগা দেই, ধুনীয়া লাগছে, দেখাতহে ফ্ৰিজত থৈছে, কিন্তু নহয়, একে গৰম। কাৰেণ্ট নাই, কাৰেণ্ট নাই, আৰু ক'ত গৰম ঠাণ্ডা পাবি। আৰু আমি দুটাই ধুনীয়াকৈ কথা পাতি ঘূৰি আছোঁ দেই, কাৰণ মানুহ জীৱনত সুখ দুখ দুটাই। আৰু মানুহ জীৱনত দুখ নাথাকিলেও সংসাৰ নহ'ব, সুখ নাথাকিলেও সংসাৰ নহ'ব, দুয়োটাই থাকিব। দুখৰ মাজতো সুখখিনি বিচাৰি ওলাব লাগিব। সেয়ে ময়ো অলপমান সুখখিনি বিচাৰি বাবাৰ ওচৰত আহিছোঁ, আৰু ধুনীয়াকৈ দুয়োজনে কথা পাতি ঘূৰি আছোঁ। মনটোও ভাল লাগিছে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো কাটি নাচাব, শেষলৈ চাই থাকিব দেই, ক'তো নাযাব কিন্তু দেই। ধুনীয়াকৈ ঘূৰি আহিলোঁ, আৰু আহি ইয়াতে অলপমান ঝৰ্ণা আছে, আৰু জেগাখিনি ঠাণ্ডা, বহি ভাল লাগে, সেয়ে অলপমান ৰেষ্ট ল'লোঁ ইয়াতে।
বহুত ভাল লাগিছে বহি ঠাণ্ডা নহয় গছ গছনি বহুত আছে ইয়াতে অলপ আছে পানীগিলা ঠাণ্ডা না ঠাণ্ডা ভাল লাগে হ্যাঁ পানীয়ে কি ঠাণ্ডা ভাল লাগে পানীখিনি চিকচিকা পানী দিয়া ভাল লাগে না একটু ঠান্ডা জায়গা পানীখিনি বিরাট ঠান্ডা ফ্রিজর পানি এটা ও বগি মানুহখিনি পানী ঢালি ইয়াতে ৰেষ্ট ল'বলৈ আহে চাওকচোন ঠাইখিনি ইমান ধুনীয়া পুৰা ঠাণ্ডা লাগিছে গোটেই মানুহখিনি পাথৰত বহি আছে ভাল লাগে না আৰু ইয়াৰ চাহ গছৰ যে নদী 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 হে নদী এয়া নদী ইয়াত পাথৰ আৰু ইয়াত জংঘল আছে জংঘল আৰু ওচৰতে নদী যাব মন নাযায় নেকি না ভাল লাগে জেগাখিনি পুৰা ঠাণ্ডা চ ঘৰত চ ঘৰততো যাব লাগিব কিন্তু অলপ আৰু এতিয়া অলপমান ৰেষ্ট ল'লোঁ তাকে ইয়াতে ৰেষ্ট লৈ ভাল লাগে ঠাইখিনি ধুনীয়া আৰু ৰিলিজ বনাব ভিটামিন আৰু এতিয়া আমি ঘৰত যাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক দেই আমি খৰাহি পালোঁ দেই এই মাত্ৰ ইমান গৰম দিছে মানে কিবই নোৱাৰি প্ৰথমতে ফেনখন দিলোঁ আৰু অলপমান খোৱা বস্তু আছোঁ ছোৱালীজনীক ঘৰত থৈ গৈছোঁ জোৱাইক থৈ গৈছোঁ নহয় বেয়া লাগে ইয়াত ভুজিয়া জোৱাইৰ কাৰণে আনিছোঁ ছোৱালীজনীৰ কাৰণে কেক আনিছোঁ আৰু বিস্কুট চাহ খাবলৈ আনিছোঁ আৰু মোৰ ভিডিঅ' চাই আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যিসকলে নতুন চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিব লাইক দিব আজিৰ ভিডিঅ'টো ইমানে লগ পাম নেক্সট ভিডিঅ'ত